ডিব্ৰুগড় জিলাত আজি ৰাইজৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কেইবাশ নাগৰিকে যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আজি যিসকল নিউ কামাৰ বা নতুনকৈ অহা নৱাগত আমাৰ সদস্য তেখেতসকলক আজি আদৰণি জনাবৰ কাৰণে, তেখেতসকলক দললৈ স্বাগতম জনাবৰ কাৰণে মই আহি উপস্থিত হ'লোহি। আমি ৰাইজৰ দলৰ তৰফৰ পৰা তেখেতসকলক স্বাগতম জনাইছোঁ। অসমত ৰাইজৰ দলক শক্তিশালী কৰি অসমৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক শক্তিশালী কৰিবৰ কাৰণে, আঞ্চলিকতাবাদক শক্তিশালী কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু 2026 চনৰ নিৰ্বাচনত যাতে ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ কৰিব নোৱাৰে, তাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আশা কৰিছোঁ যে 2026 চনত যাতে যি দলেই চৰকাৰ নকৰক লাগিলে ৰাইজৰ দলৰ অংশগ্ৰহণ নকৰাকৈ, ৰাইজৰ দলে অংশগ্ৰহণ নকৰাকৈ কেতিয়াও চৰকাৰ কৰিব নোৱাৰে। যাতে আঞ্চলিক প্ৰশ্নসমূহ, জাতীয় প্ৰশ্নসমূহ চৰকাৰে মীমাংসা কৰিবলৈ বাধ্য হয়। আজি আমি দেখিছোঁ যে যেতিয়া আপোনাৰ ৰাষ্ট্ৰীয় দলবিলাকে চৰকাৰ কৰে, ৰাষ্ট্ৰীয় দলবিলাকে কেতিয়াও ৰাজ্য এখনৰ জাতীয় সমস্যাবিলাকৰ সমাধান কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে। কিন্তু যেতিয়া আঞ্চলিক দল এটা তাত থাকিব আৰু আঞ্চলিক দলে যেতিয়া চৰ্ত আৰোপ কৰিব যে এই সমস্যাটোৰ সমাধান নকৰিলে আমি কেতিয়াও তোমালোকক ছাপৰ্ট নিদিওঁ, তেতিয়াহ'লে ৰাজ্যখনৰ মূল সমস্যাবিলাক সমাধান কৰিবলৈ বাধ্য হয়। সেইকাৰণে আমি আশা কৰিছোঁ সমগ্ৰ ৰাজ্যজুৰি আমি এনেকৈ যোগদানৰ কাৰ্যসূচী লৈছোঁ। আজি আমাৰ ইয়াত ডিব্ৰুগড়ত আজি যোগদান কাৰ্যসূচী হ'ল, কাইলৈ ডাঙৰ এটা যোগদান কাৰ্যসূচী আমি ধেমাজিত লৈছোঁ। ধেমাজিৰ চিচিবৰ গাঁৱত এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব। বহু হাজাৰ মানুহে তাতে যোগদান কৰিব আৰু তাৰ পৰৱৰ্তী সময়তো এটাৰ পাছত আনটো যোগদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু অচিৰেই উজনি অসমত যাতে আমি ৰাইজৰ দলক শক্তিশালী কৰি কোনোপধ্যে যাতে ইয়াতে ৰাষ্ট্ৰীয় দলবিলাকে আৰু বিশেষভাৱে সাম্প্ৰদায়িক বিজেপি দলে যাতে দপদপনি মাৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ।